আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ শ্ৰদ্ধাৰ পীতাম্বৰদেৱ গোস্বামীয়ে আমাৰ জুবিনদাৰ বিষয়ে ইমান সুন্দৰ ব্যাখ্যা কৰে আৰু লগতে এনেকুৱা লাগে যেন তেওঁ জুবিনদাৰ মনৰ সেই ভিতৰৰ মানুহজক চিনি পাইছিলে। হয়তো আমি ক'ৰবাত চিনি নাপালোঁ বা আমি বহুতে চিনি পায়ো সেইখিনি কথা নক'লোঁ, কিন্তু তেওঁ ইমান সুন্দৰকৈ কৈছে। এবাৰ ভিডিঅ'টো চাওঁচোন আহক। আজি যিজনৰ নামত এই মঞ্চ উৎসৰ্গা কৰা হৈছে আমাৰ অতি প্ৰাণৰ শিল্পী প্ৰাণৰ জুবিন গাৰ্গৰ নামত উৎসৰ্গা কৰা হৈছে। আমি আগতে উল্লেখ কৰিছোঁ, পুনৰ কৈছোঁ, জুবিন গাৰ্গে আছিল অসমৰ একক আৰু অদ্বিতীয় শিল্পী। কাৰণ তেওঁৰ নিচিনাকৈ কোনেও কণ্ঠ আজিলৈকে নিগৰিত কৰিব পৰা নাই। টোকাৰী গীত গাইছে, এজন যেন টোকাৰী গীতৰ শিল্পীয়েহে গীতটো গাইছে। দিহানাম গাইছে, প্ৰকৃতাৰ্থত এজন যেন ভকতেহে গাইছে। বিহুনাম গাইছে, বিহু বলীয়া ডেকাজনেহে যেন গাইছে। তেনেকৈ বনগীত গাইছে, পাহোৱাল ডেকাজনেহে যেন বনগীত গাইছে। এনে এটা আমাৰ সংগীতৰ স্তৰ নাই য'ত জুবিন গাৰ্গে গীত গোৱা নাছিল। হয়, বহুত বিশ্বতো আমাৰ মাজত শিল্পী আছে, কিন্তু প্ৰত্যেকটো স্তৰতে এনেকৈ সুমধুৰ কণ্ঠৰে কণ্ঠ নিগৰিত কৰা শিল্পী কম আছিল। তাৰ ভিতৰত একক আছিল জুবিন গাৰ্গ। সেয়ে আমি জুবিন গাৰ্গক অদ্বিতীয় আৰু একক বুলি কৈ ভাল পাওঁ, আৰু আজিও সেইকাৰণে আপোনালোকৰ আগত এই কথা উল্লেখ কৰিছোঁ। আৰু তেওঁৰ নামত আজি এই দিহানাম উৎসৰ্গা কৰাৰ মানেই তেওঁৰ আত্মাৰ সদ্গতি সাধিত হ'ব। আউনীআটী সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰৰ লগত জুবিনদাৰ যিটো সম্পৰ্ক, সেই সম্পৰ্কত আমি তাৰ কান্দাৰী নিচিনা এজন ব্যক্তি আছিলোঁ। আউনীআটী সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰে জুবিনদাৰ খবৰ লৈ, আপুনি স্বাস্থ্যৰ খবৰ ল'ব, আপুনি খোৱা বোৱা ভালকৈ কৰিব, প্ৰভু ঈশ্বৰ চিন্তা নকৰিব। আপুনি সদায় যদি আশীৰ্বাদ দিয়ে, মই সদায় ভালকৈ জীয়াই থাকিম। প্ৰভু ঈশ্বৰৰ লগত দাঁৰে কথা পাতি থাকে। আকৌ জুবিনদাই মোক কয়, প্ৰভু ঈশ্বৰলৈ ফোন এটা লগা। প্ৰভু ঈশ্বৰে মোক কয়, তুমি গুৱাহাটীত আছা নেকি, জুবিন গাৰ্গৰ লগত কথা পাতিম, কথা পতাৰ ব্যৱস্থা কৰি দিবা। এই গোটেই ব্যৱস্থাখিনিত আমি কাণ্ডাৰী হৈ থকাৰ সৌভাগ্য হৈছিলে। আৰু প্ৰভু ঈশ্বৰে মোক এটা দায়িত্ব দিছিলে যে আউনীআটী সত্ৰত নাম সমাৰোহ পাতিম, জুবিন গাৰ্গক তুমি নাম গাবলৈ আনিব লাগিব। তেতিয়া প্ৰভু ঈশ্বৰক এটা কথা কৈছিলে যে প্ৰভু ঈশ্বৰ, আপোনাৰ যদি কৃপা হয়, আপুনি অসমৰ দিহানামক নেপথ্যৰ পৰা এখন মঞ্চ দিলে, যি নামে উজনি নামনি, আমি আজি নেগেৰা নাম দেখিছোঁ, থিয় নাম শুনিছোঁ, জোনা নাম শুনিছোঁ, বৰ চাপৰি নাম শুনিছোঁ, দেখিছোঁ, ক'ৰ পৰা পাইছোঁ? তাৰ নেপথ্যৰ ব্যক্তিজনে হ'ল আউনীআটী সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰ। আপোনালোকে জানে, ঐতিহাসিক আউনীআটী সত্ৰই এনেকুৱা এখন মঞ্চ দিলে তিয়ক কলীয়াপানীত, য'ত আমাৰ শিল্পীসকল একাকাৰ হ'ল। তাত সাক্ষৰ নিৰক্ষৰৰ কথা নাই, উচ্চ নিচ্চৰ কথা নাই, ধনী দুখীয়াৰ কথা নাই, বগা কোলাৰ কথা নাই। এখন সামূহিক মঞ্চ দিলে, যিখন মঞ্চত শিল্পী আৰু শিল্পীৰ পূজাৰীসকল, সংগীতৰ পূজাৰীসকল তাত একাকাৰ হ'ল। গতিকে সেইখন মঞ্চৰ পৰা আজি দিহানামে এই পৰ্যায় লাভ কৰিছে। দিহানাম জগতৰ এজন সামান্যতম ছাত্ৰ হিচাপে সেই কথা আমি অনুভৱ কৰোঁ। আজি জুবিনদাৰ লগত প্ৰভু ঈশ্বৰৰ এটা সম্পৰ্ক আছে। মোক জুবিনদাই এদিন কৈছিলে যে আউনীআটী সত্ৰলৈ যাম, প্ৰভু ঈশ্বৰে বনোৱা ভাত খাম। এবাৰ প্ৰভু ঈশ্বৰে মোক ক'লে, তুমি জুবিন গাৰ্গক সত্ৰলৈ আনিব লাগিব। তোমাক এটা দায়িত্ব দিলোঁ যে তুমি এই চোলাটো লৈ যোৱা। এই চোলাত দুটা চোলা চিলাবা। এই কাপোৰ এটা দিলে মোক, পাটৰ কাপোৰ, সকলোৱে শুনিব। এটা চোলা তুমি পিন্ধিবা আৰু এটা চোলা জুবিন গাৰ্গলৈ লৈ যাবা। আৰু এইখন পাটৰ ধুতি তুমি পিন্ধিবা, আৰু এইখন পাটৰ ধুতি জুবিন গাৰ্গক দিবা। আৰু এইখন কপাহী ধুতি, এই ধুতিখন তুমি পিন্ধিবা। পাটৰ চোলা, পাটৰ চেলেং, পাটৰ গামোচা, পাটৰ সমস্তখিনি পাগুৰিলৈকে প্ৰভু ঈশ্বৰে দি মোক জুবিন গাৰ্গ ডাঙৰীয়াক নিমন্ত্ৰণ দিবলৈ পঠাই দিলে। মই পবিত্ৰ মাহিতা ককাইদেউৰ লগত যোগাযোগ কৰিলোঁ। ককাইদেউৱে তেতিয়া ক'লে যে তই গুৱাহাটীলৈ আহিবি, মই সমস্তখিনি কৰি দিম। তাৰপাছত মই পবিত্ৰ ককাইদেউক লগত কথা পাতিলোঁ, বিমান বৰুৱাৰ লগত কথা পাতিলোঁ। বিমান বৰুৱাই ক'লে যে তই গৰিমাৰ লগত নিজে কথা পাতিবি আৰু জুবিন গাৰ্গক লৈ আহিবি। মই গৰিমা বৌৰ লগত কথা পাতিলোঁ, জুবিনদাৰ লগত ঘৰলৈ গ'লোঁ। আহি প্ৰভু ঈশ্বৰৰ কথা ক'লোঁ। জুবিনদাই নাম গাবলৈ আহিলে আৰু প্ৰভু ঈশ্বৰক সেৱা সৎকাৰ কৰিলে। জুবিনদাই সিদিনাখনি এটা নাম গাইছিলে, যমুনাৰ ঢৌ দেখি ৰাধা পাৰত বহি কলীয়া কানাই কাষে চপাই দিয়া না। কিন্তু জুবিনদাই তৎকালীন গীতটো এনেধৰণে গালে,
আউনিয়াতি লৈ যাওঁ সিদিনাখনি সেই গীতটো যেতিয়া জুবিন দাই গাইছে প্ৰভু ঈশ্বৰ চকুপানী ওলাইছে মই প্ৰভু ঈশ্বৰৰ সন্মুখত কৈছোঁ আৰু তেতিয়া প্ৰভু ঈশ্বৰে কৈছে জুবিন গাৰ্গে এনেধৰণে গীত কম্প'জ কৰি দিব পাৰেনে এনেকুৱা কৰিব পাৰে জুবিন গাৰ্গ সঁচাকৈ ভগৱান সিদিনাখনি কৈ 2010 চনতে প্ৰভু ঈশ্বৰে আমাক কৈছিলে যে জুবিন গাৰ্গৰ সান্নিধ্য যে তোমালোকে পাইছা তোমালোক সঁচাকৈ একজন ঋষিলৈ ৰূপান্তৰিত হৈছা আজি জুবিন দাৰ নামত যে অনুষ্ঠানভাগি ইয়াত আয়োজন কৰিছে গতিকে জুবিন দা সঁচাকৈ অমৰ জুবিন দা ঈশ্বৰ পুৰুষ জুবিন দা ঈশ্বৰৰ চৰণত সমৰ্পণ হওক